মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 4.2 ৰ গোটেইকেইটা। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। আমাক কোশ্চেন 1ত দিছে কি যে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়। তিনিটাৰ মাজত কোনটো সত্য হ'ব আমাক ক'ব দিছে। আমাৰ এটা সমীকৰণ দিয়া আছে এইটো সমীকৰণটো ইয়াতে কোশ্চেনটো লিখা আছে সমীকৰণটো, ঠিক আছে। এইটো সমীকৰণৰ আমাৰ কি কৈছে এটা অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান মানে কি যে xৰ মানে মাত্ৰ এটাহে সমাধান উলিয়াব। মানে xৰ সাপোজ কিবা এটা ওলাইছে 0, ইয়াৰ বাহিৰে আৰু একো নোলায়, ঠিক আছে। y এটা মান ওলাইছে সাপোজ 5, ইয়াৰ বাহিৰে আৰু একো নাই। ইয়াত কৈছে যে মাত্ৰ দুটা সমাধান আছে, মানে xৰ দুটা সমাধান আছে আৰু y ৰ দুটা মান আছে। আমাৰ শেষত কি কৈছে অসীম সংখ্যক সমাধান আছে। আমি কেনেকৈ গম পাম? সাপোজ xৰ মান আমি 0 বহাই চাও, 3 into 0 কিমান পাম? 0 plus 5 কি হ'ব? 5। y ৰ মান 5 এটা পালো। এইবাৰ যদি আমি xৰ মান যদি আমি কি কৰো 1 বহাই দিও তেনেহলে কি হ'ব? 3 into 1 3 plus 5 কিমান পাম? 8। 2 বহাই দিও, ইমান আমি পাইয়ে থাকিম যিমান ইচ্ছা। মাইনাসৰ 1 বহাই দিও, মাইনাসৰ 2, তেনেহলে আমাৰ কি হ'ব? শুদ্ধ উত্তৰটো হ'ব যে অসীম সংখ্যক সমাধান আছে। হ'ব? ভিডিঅ'টো পজ কৰি লিখি লোৱা। কোশ্চেন 2ত আমাৰ কি কৈছে? তলৰ প্ৰতিটো সমীকৰণৰে 4টাকৈ সমাধান উলিওৱা। প্ৰথম সমীকৰণটো দিয়া আছে আমাৰ 2x plus y is equal to 7। 4টাকৈ কি কৰিব দিছে? আমাৰ সমাধান উলিয়াব দিছে। সাপোজ আমি সমীকৰণটো অলপ সলভ কৰি লও। y ৰাখি থলো 7, 2x আছে এইটো সাইডত গলে কি হ'ব? মানে প্লাসৰ আছে এইটো সাইডত গলে আমাৰ মাইনাসৰ হ'ব। এতিয়া আমি সাপোজ লেট x is equal to কি লম? 0 ললো। হ'ব? x is equal to 0 ললো, তেনেহলে কি পাম? 7 minus 2 into 0। 7 minus 2 আৰু 0 ইনটু কৰিলে কি পাম? 0। 7 ৰ পৰা 0 মাইনাস কৰিলে 0। এটা সমাধান আমি কি পালো? x ৰ মান 0 ললে y ৰ মান 7। আৰু শেষত লিখি দিম, ঠিক আছে। বাৰে বাৰে নিলিখো, শেষত লিখি দিম, ঠিক আছে। নেক্সট আকৌ x ৰ মান 0 লৈছিলো, এইবাৰ 1 লম। 1 ললে কি হ'ব? y is equal to আমাৰ 7 minus 2 2। x ৰ ঠাইত কি বহিব? এতিয়া 1 বহিব। 7 minus 2 into 1 কি পাম? আমি 2 পাম। 7 ৰ পৰা 2 মাইনাস কৰিলে আমি কি পাম? 5। এতিয়া চাবা ইয়াৰ পিছত ইয়ালৈকে x ৰ মান 1 লৈছিলো, এইবাৰ কি লম? আমি 2 লম। x is equal to 2 ললো, তেনেহলে y is equal to কি আছে? 7 minus 2x, তেনেহলে 7 minus 2, x ৰ মান আমি লৈছো 2 বহাই দিলো। 7 minus 2 into 2 আমাৰ 4। 7 ৰ পৰা 4 মাইনাস কৰিলে কি পাম? 3 পাম। 2 লৈছো, এইবাৰ কি লম? তোমালোকে বেলেগ বেলেগও ল'ব পাৰা, মাইনাসৰ ল'ব পাৰা, ইয়াতে x ৰ মান 1000 2000 10 লাখ 20 লাখ এনেকৈ ল'ব পাৰা, ঠিক আছে। মই সৰু সৰু লৈ দিছো। y is equal to 7 minus আমাৰ আছিল 2 into x। x ৰ মান কিমান লৈছো? এইবাৰ 3 লৈছো। 7 minus 2 into 3 6। 7 ৰ পৰা 6 মাইনাস কৰিলে কি থাকিব? আমাৰ 1 পাম আমি। শেষত লিখি দিম সমাধান কেইটা। প্ৰথমতে কি লৈছিলো? 0 লৈছিলো, y ৰ মান কিমান পাইছো? 7। নেক্সট x ৰ মান কিমান লৈছিলো? আমি 1 লৈছো। y ৰ মান কিমান লৈছো? আমি 5। তৃতীয়তে কি হ'ব? x ৰ মান আমি কি লৈছো? 2 লৈছো। y ৰ মান কিমান পালো? 3 পালো। হ'ব? ইয়াতে হল x ৰ মান আমি 3 লৈছো, y ৰ মান পালো আমি 1। ভিডিঅ'টো পজ কৰি লিখিলো। pi x plus y is equal to 9। আমি y টো ৰাখি দিম 9, এইটো সাইডত যাই কি হ'ব? pi x, কাৰণ প্লাসৰ আছিল, সোঁফালে যাই আমাৰ মাইনাসৰ হ'ল। এতিয়া আমি লিখিম লেট
এক্স ইজিক্যাল টু প্রথমতে আমি 0 ধরিলাম, y ইজিক্যাল টু 9 মাইনাস পাই ইন্টু 0 কি পাম, পাইৰ শূন্যৰ লগত যিটো সংখ্যাই ইন্টু কৰা কি হ'ব, এনসার আমার শূন্যই আহিব। শূন্যৰ পৰা 9ৰ পৰা শূন্য মাইনাস কৰিলে 9। এতিয়া x ৰ মান সাপোজ 1 ধৰি ললো, 9 মাইনাস পাই ইন্টু 1, 1ৰ লগত পাই ইন্টু কৰিলে কি পাম, এটাই পাম, ঠিক আছে। নেক্সট আমি x ৰ মান 2 বুলি ধৰিলো, x ৰ মান 2 বুলি ধৰিলে y ইজিক্যাল টু 9 মাইনাস প্ৰথমতে পাই আৰু x ৰ মান কি দি আছে 2, কি পাম 9 মাইনাস 2 পাই হ'ব। থার্ড কি আছে, x ইজিক্যাল টু সাপোজ 3 ধৰি ললো, y ইজিক্যাল টু 9 মাইনাস পাই x মানে পাই ইন্টু কি ধরিম 3, 9 মাইনাস 3 ইন্টু পাই করলে আমি 3 পাই পাম, ঠিক আছে। এতিয়া আমার সমাধান কেইটা হ'ব, সমাধান কেইটা, প্রথমতে আমি x ৰ মান কিমান লৈছিলো 0 লিখি ললো, y ৰ মান কিমান পাম 9, x ৰ মান 1 লৈছিলো আমি 1, y ৰ মান কিমান পাইছো 9 মাইনাস পাই। তৃতীয়তে x ৰ মান লৈছো আমি 2, y ৰ মান পালো 9 মাইনাস 2 পাই। 4 নম্বৰত x ৰ মান 3 লৈছো আৰু y ৰ মান পাইছো 3 পাই হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। কোশ্চেন 3 চোৱা কি দিয়া আছে আমাৰ, x ইজিক্যাল টু 4y, আমাৰ আৰু একো কৰিব নালাগে, জাস্ট ইয়াতে সোঁফালে যিটো থাকিব সেইটো আমি ধৰি লম। আগতে x আছিল, x ৰ মান ধৰি লৈছিলো, এতিয়া y দিয়া আছে আমি y ৰ মান ধৰি লম। y ইজিক্যাল টু সাপোজ 0 ধৰিলো, x ইজিক্যাল টু 4 ইন্টু 0 কি পাম, আমাৰ শূন্য হৈ যাব। y ইজিক্যাল টু সাপোজ 1 ধৰিলো, x ইজিক্যাল টু 4 ইন্টু 1 কিমান পাম 4, y ইজিক্যাল টু 2 ধৰিলে x ইজিক্যাল টু 4 ইন্টু 2 কি হ'ব 8, কি 2 কিয়, কারণ y ৰ মান আমি 2 ধৰি লৈছিলো, ঠিক আছে। নেক্সট কি হ'ব, আমি 3 ধৰি লও, x ইজিক্যাল টু 4 ইন্টু 3 কিমান পাম আমাৰ 12। সমাধান কেইটা কি হ'ব, সমাধান কেইটা, প্রথমতে আমি y ৰ মান 0 ধৰিছিলো, ঠিক আছে, y ৰ মানটো আমাৰ পিছত লিখিব লাগে, x ৰ মান আগত লিখিব লাগে হল। তাৰপিছত x ৰ মান 4 পাইছো, কিহৰ কাৰণে, y ৰ মান 1 ধৰাৰ কাৰণে লিখি দিলো। নেক্সট x ৰ মান কিমান পাইছো 8 পাইছো, y ৰ মান কিমান ধৰাৰ কাৰণে 2 ধৰাৰ কাৰণে, প্রথমতে x ৰ মান, ঠিক আছে, তাৰপিছত আমাৰ y ৰ মান লিখিব লাগে। x ৰ মান 12 ৰ কাৰণে y ৰ মান কি হয় 3 হয় হ'ব, এইটো নিলিখিবা। ভিডিওটো পজ কৰি লিখি লোৱা। চোৱা কোশ্চেন 3 কৈছে তলৰ কোনকেইটা ক্ৰমিক যুগল আমাৰ এইটো সমীকৰণৰ সমাধান হয় আৰু কোনটো নহয়, আমাৰ পৰীক্ষা কৰিব দিছে। প্ৰথমতে দিয়া আছে 0,2 মানে x ৰ মান 0 দিয়া আছে আৰু y ৰ মান কিমান দিয়া আছে 2 দিয়া আছে। আমি বহাই চাম বাওপক্ষ বা LHS, LHS ইয়াতে কি দিয়া আছে x মাইনাস 2y, x ৰ মান কিমান 0 মাইনাস y ৰ মান কিমান দিয়া আছে 2, 0 মাইনাস 2 ইন্টু 2 4, 0 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব মাইনাসৰ 4, নট ইজিক্যাল টু 4 মানে মাইনাসৰ 4 আৰু 4 আমাৰ সমান নহয়, নট ইজিক্যাল টু এই RHS বা সপক্ষ, ঠিক আছে। তার মানে এইটো আমাৰ ক্রমিক যুগল নহয়। নেক্সট কোশ্চেন 2 ত আমাক কি দিয়া আছে, 2 ত আমাৰ অপশন দিয়া আছে 2,0, তার মানে x ৰ মান দিয়া আছে 2, y ৰ মান দিয়া আছে আমাৰ 0। একেদৰে আমি লিখিম LHS ইজিক্যাল টু x মাইনাস 2y মানে বাও আমাৰ সমান সমানৰ বাও পক্ষৰ খিনি, x ৰ মান 2 মাইনাস 2 ইন্টু y ৰ মান কিমান 0, 2 মাইনাস 2 ইন্টু 0
আমি কি পাম 0 পাম 2 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব 2 হ'ব 2 4 ৰ সমান নহয় তেনেহলে কি হ'ব not is equal to RHS এটাতো কি লিখি দিম ক্রমিক যুগল নহয় আমার 3 নম্বরত কি দি আছে কোশ্চেনত 3 নম্বরটো দি আছে আমার 4,0 তার মানে x এর মান 4 y এর মান দি আছে আমার 0 একে ধরে লিখিম LHS তোমালোকে কনফিউজ নহবা এটো এটা গণিত এটো এটা আৰু শেষৰটো এটা x - 2y আগত একে এখিনি x এর মান কি দি আছে 4 minus 2 into y এর মান দি আছে আমার 0 সবা 4 minus 2 into 0 কি হ'ব আমার 0 হৈ যাব 4 এর পৰা 0 মাইনাস কৰিলে কি হ'ব 4 হ'ব এইটো আমাৰ সমান সমানৰ সোফালটো আমাৰ 4 প্ৰমাণ কৰিব লাগে হৈ আছে তেনেহলে সৰি নট ইকুৱেল নহব ইকুৱেল হ'ব RHS ইয়াতে আমাৰ কি লিখিব লাগিব ক্রমিক যুগল হয় হ'ব ভিডিওটো পজ কৰি লিখিলো সো 4 নম্বৰত কি দি আছে √2 আৰু কমা 4 √2 চাবা ভালকে ইয়াতে x এর মান দি আছে √2 y এর মান দি আছে 4 √2 প্রথমতে কি লিখিব লাগিব LHS = আমার মানে বাও পক্ষৰখিনি আমি লিখি দিম হল x এর মান দি আছে আমার √2 minus 2 into 4 √2 এতিয়া চাবা √2 minus 2 into 4 কি হ'ব 8 আৰু √2 ইয়াতে আছে আমার এটা √2 ইয়াতে আছে আমার 8টা √2 এটা √2 ৰ পৰা 8টা √2 আমি মাইনাস কৰিব নোৱাৰো কি কৰিম 8 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 7 পাম 8 ৰ ডাঙৰটোৰ আগত মাইনাস দি আছে লগতে √2 ঠিক আছে not is equal to আমার RHS কিয় আমার not is equal to কারণ -7 √2 আৰু 4 আমার ইকুয়াল নহয় এই কারণে not equal to আচ্ছা কি হ'ব তেনেহলে ক্রমিক যুগল আমার নহয় হ'ব এতিয়া আৰু এটা কোশ্চেন দি আছে 5ত চোৱা কি দি আছে 1,1 x এর মান 1 y এর মানও কি দি আছে আমার 1 দি আছে আমি একেদৰে লিখিম LHS = x - 2y মানে সমান সমানৰ বাওফালৰখিনি x এর মান 1 2 y এর মান কিমান দি আছে 1 সরি মাইনাস এটো 1 - 2 into 1 কি হ'ব 2 1 এর পৰা 2 মাইনাস কৰিব আমি নোৱাৰো কি কৰিম 2 এর পৰা 1 মাইনাস কৰিম 1 ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস লিখি দিলো হল not is equal to RHS কারণ -1 আমার 4 এর সমান নহব কি লিখিম অতএব ক্রমিক যুগল নহয় ঠিক আছে ভিডিওটো পজ কৰি লিখিলো সো আমার কি কৈছে যদি x = 2 y = 1 সমীকৰণৰ এটা এটা সমীকৰণ দি আছে এটা সমাধান তেন্তে k এর মান নির্ণয় করা আমি সমীকরণটো প্রথমতে লিখি লও 2x + 3y = k দিয়া আছে x এর মান কিমান বহাব দিছে আমার 2 বহাব দিছে 2 into 2 plus y এর মান বহাব দিছে আমার 1 = k আমার k এর মান উলিয়াব দিছে 2 into 2 কিমান পাম 4 plus 3 into 1 3 = k 4 আৰু 3 কি হ'ব আমাৰ 7 = k অতএব k = কি হ'ব 7 হৈ যাব এটো কোশ্চেন বাৰে বাৰে আহিয়ে থাকে ঠিক আছে 2 মাৰ্কৰ কাৰণে আহিয়ে থাকে এটো কোশ্চেন ইম্পৰ্টেন্ট হয় ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা